13 মাৰ্চত নামৰূপস্থিত মুক্তিযোদ্ধা ৰঘুৱা তাঁতী আদৰ্শ বিদ্যালয়ত অসম চাহ জনগোষ্ঠীয় সাহিত্য সভা নাহৰকটীয়া শাখাৰ উদ্যোগত অসমীয়া ভাষা ৰক্ষা আন্দোলনৰ অন্যতম কাণ্ডাৰী অসম সাহিত্য সভাৰ প্ৰথমগৰাকী আদিবাসী জনগোষ্ঠীয় প্ৰতিনিধি মুক্তিযোদ্ধা ৰঘুৱা তাঁতীৰ 38 সংখ্যক মৃত্যু দিৱস পালন কৰে। অসম চাহ জনগোষ্ঠীয় সাহিত্য সভা নাহৰকটীয়া সাহিত্য সভাৰ সভাপতি বেনু তন্তবাই পৰিচালনা কৰা অনুষ্ঠানটিত উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে শাখা সমিতিৰ সম্পাদক সাগৰ তাঁতীয়ে। অনুষ্ঠানটিত শিক্ষক সভানন্দ আৰেয়া, প্ৰয়াত ৰঘুৱা তাঁতীৰ বোৱাৰী সংগীতা তাঁতী, নাতিনী সুজাতা কাৰ্তিক, মঞ্জু তাঁতী, আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ প্ৰচাৰ সম্পাদক মিখেল পূৰ্তিকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি অসম চাহ জনগোষ্ঠীয় সাহিত্য সভা নাহৰকটীয়া শাখাৰ উদ্যোগত অসমীয়া ভাষা আন্দোলনৰ অন্যতম কাণ্ডাৰী প্ৰয়াত ৰঘুৱা তাঁতীৰ 38 সংখ্যক স্মৃতি দিৱস স্মাৰক বক্তৃতা অনুষ্ঠান আজি মুক্তিযোদ্ধা ৰঘুৱা তাঁতী আদৰ্শ বিদ্যালয় দিল্লী চাহ বাগিচাত অনুষ্ঠিত হৈ যায়। আজি আমি সঁচাকৈ গৌৰৱান্বিত যে আজি ৰঘুৱা তাঁতীৰ 38 সংখ্যক মৃত্যুতিথি আমি আজি স্মৃতি দিৱস হিচাপে পালন কৰিছোঁ। আজি আমি সকলোৱে জানো যে ৰঘুৱা তাঁতী পৰিচয় কি বা ৰঘুৱা তাঁতী কোন আছিল, আমি সকলোৱে জানিব বিচাৰোঁ যে ৰঘুৱা তাঁতী হৈছে যে অসমত যেতিয়া 1960 চনৰ ভাষা আন্দোলন হৈছিলে সেই ভাষা আন্দোলনত তেওঁ অংশগ্ৰহণ কৰিছিলে আৰু তেওঁ সেই ভাষা আন্দোলনত অংশগ্ৰহণ কৰি তেওঁ অগ্ৰণী ভূমিকা লৈছিল। আৰু অসমত যেতিয়া অসমীয়া ভাষা ৰাজ্য ভাষা হোৱাৰ যি সমস্যা হৈছিলে তেতিয়া সেই সময়ত যে ৰঘুৱা তাঁতীৰ নেতৃত্বতে 1 লক্ষ স্বাক্ষৰ গ্ৰহণ কৰি চাহ শ্ৰমিকৰ স্বাক্ষৰ গ্ৰহণ কৰি সেই সময়ত যি মুখ্যমন্ত্ৰী আছিলে বিমলা প্ৰসাদ চলিহাৰ হাতত অৰ্পণ কৰিছিলে। তাৰ কাৰণ আছিলে যে উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছিলে যে যদি অসমীয়া যদি ৰাজ্য ভাষা হ'ব লাগে তেন্তে অনা অসমীয়াৰ পৰা প্ৰথম প্ৰস্তাৱ আহিব লাগিছিল বুলি তেওঁলোকে ঘোষণা কৰিছিল। আৰু সেই ঘোষণা অনুযায়ী তেতিয়া অসমৰ চাহ জনগোষ্ঠীসকলৰ হয় ৰঘুৱা তাঁতীয়ে 1 লক্ষ স্বাক্ষৰ গ্ৰহণ কৰি সমগ্ৰ চাহ জনগোষ্ঠী সমাজৰ স্বাক্ষৰ গ্ৰহণ কৰি বিমলা প্ৰসাদ মুখ্যমন্ত্ৰীৰ হাতত তেওঁলোকে প্ৰদান কৰিছিল। আৰু সেই হিচাপতে অসমত অসমীয়া ভাষা ৰাজ্য ভাষা হিচাপে ঘোষণা হ'ল বুলি আমি সকলোৱে দৃঢ়ভাৱে আমি ক'ব পাৰোঁ। আৰু এটা কথা হৈছে যে যেতিয়া ৰঘুৱা তাঁতী হৈছে অসমৰ চাহ জনগোষ্ঠী সমাজৰ পৰা প্ৰথমগৰাকী প্ৰতিনিধি যিজনে অসম সাহিত্য সভাত তেওঁলোকে যোগদান কৰিছিলে। আৰু সেই সময়ত যেতিয়া 1960 চনত মিৰ্জা পলাকুৱাৰী যেতিয়া অধিৱেশন হৈছিলে সেই সময়ত ৰঘুৱা তাঁতীয়ে নাহৰকটীয়া শাখাৰ প্ৰতিনিধিত্ব কৰি তেওঁ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত গৈ তেওঁ সেই অধিৱেশনত এক ভাষণ প্ৰদান কৰিছিল। আৰু সেই ভাষণত তেওঁ মুক্তভাৱে কৈছিল যে অসমৰ 12 লাখ চাহ মজদুৰসকলৰ জাতীয় ভাষাই হৈছে ৰাজ্যিক ভাষাই হৈছে অসমীয়া, আৰু অসমীয়া আমি ৰাজ্য ভাষা, অসমতে আমি থাকিম, অসমতে মৰিম, আৰু অসমক এৰি আমি ক'তো যাব নোৱাৰোঁ, আৰু এইখনেই আমাৰ দেশ বুলি তেওঁ ঘোষণা কৰিছিল। আৰু তেওঁ কৈছিল যে অসমৰ হাৱা বতাহ খাই আমি ডাঙৰ হৈছোঁ আৰু অসমেই আমাৰ মাতৃভূমি আৰু অসমীয়া ভাষাই আমাৰ মাতৃভাষা বুলি তেওঁ ঘোষণা কৰাৰ লগে লগে গোটেই সভাখন হাত চাপৰিৰে মানে জাউৰি জাউৰি হাত চাপৰিৰ প্ৰশংসা তেওঁ উঠাবলৈ সক্ষম হৈছিল। আৰু সভাৰ শেষত তেওঁ কান্ধত উঠাই সমগ্ৰ সভাগৃহক তেওঁ ঘূৰাইছিল, আৰু যাৰ কাৰণে সেইটো গোটেই ভাৰতবৰ্ষত এক নেশ্যনেল নিউজ পেপাৰত এটা হেডলাইনত বাতৰি প্ৰকাশ হৈছিল, যাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষত তেওঁৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। আজি আমি সেইকাৰণে তেওঁৰ কাৰণে গৌৰৱান্বিত। কিন্তু তেওঁ আজিও অৱহেলিত, চৰকাৰে আজিও তেওঁক উচিত মৰ্যাদা প্ৰদান কৰা নাই, যাৰ কাৰণে ৰঘুৱা তাঁতীৰ পৰিয়ালবৰ্গও দুখিত। আজি ৰঘুৱা তাঁতীৰ কাৰণে অসমত অসমীয়া ভাষা ৰাজ্য ভাষা হিচাপে ঘোষণা হ'ল, কিন্তু চৰকাৰে আজিও তেওঁক অৱহেলিত যিটো সন্মান দিব লাগে সেইটো সন্মান দিব পৰা নাই। আজি মুক্তিযোদ্ধা ৰঘুৱা তাঁতীৰ 38 সংখ্যক পুণ্যতিথিত আমি দিল্লী চাহ বাগিচা আদৰ্শ বিদ্যালয়ত স্মৃতি দিৱস তথা স্মাৰক বক্তৃতা কাৰ্যসূচী আয়োজন কৰা হৈছে। আৰু আজি আমি গৌৰৱান্বিত যে এই দিল্লী চাহ বাগিচা আদৰ্শ বিদ্যালয় চৰকাৰে মুক্তিযোদ্ধা ৰঘুৱা তাঁতী আদৰ্শ বিদ্যালয় হিচাপে নামাকৰণ কৰিছে। আৰু এই বিদ্যালয়তে তেখেতৰ 38 সংখ্যক স্মৃতি দিৱস আজি অসম চাহ জনগোষ্ঠী সাহিত্য সভা নাহৰকটীয়া শাখাৰ তৰফৰ পৰা আয়োজন কৰা হয়। আৰু এই অনুষ্ঠানত উপস্থিত সমূহ বিশিষ্ট ব্যক্তি তথা মুক্তিযোদ্ধা ৰঘুৱা তাঁতীদেৱৰ পৰিয়ালবৰ্গক মই আদৰণি জনাইছোঁ তথা সমূহ ৰাইজক আদৰণি জনাইছোঁ।
আৰু প্ৰতিকূল বতৰতো এই অনুষ্ঠানত দলে বলে যোগদান কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ক'ব বিচাৰিছোঁ যে অতিকৈ দুখৰ বিষয় এইকাৰণেই কৈছোঁ যে আজি ইমান ডাঙৰ এটা পদক্ষেপ লোৱা ব্যক্তি আজি তেখেতক ক'ৰবাত অৱহেলিত কৰিছে বুলি এইকাৰণে ক'বলৈ বাধ্য হৈছোঁ যে আজি আমিয়ে আছোঁ বা আমি কৰিছোঁ বা দেখাক দেখি কোনোবাই কৰিছে, কিন্তু দেখাক দেখি কৰাতকৈ যদি তেওঁলোকে নিজে অনুভৱ কৰিলে হয় যে তেওঁ কি কৰি গ'ল বা তেওঁৰ দৰে আৰু এনেধৰণৰ বহু ব্যক্তি আছে যিসকলে ভাষাৰ ক্ষেত্ৰতে হওক, সাহিত্যৰ ক্ষেত্ৰতে হওক বা অন্য দিশতে হওক যিসকলে অৱদান আগবঢ়াই গৈছে, তেওঁলোকক আগুৱাই নিয়াটো আমাৰ প্ৰত্যেকৰে দায়িত্ব। আৰু পৰিতাপৰ বিষয় এইটো যে আমি হয়তো নিজেই নাজানো আমাৰ ইতিহাস। তো আমি যদি নিজৰ ইতিহাস নিজে নাজানো তেন্তে ভাবোঁ যে আমি আমাৰ মাজৰ যিসকল অগ্ৰণী ব্যক্তি যিসকল আছিলে তেওঁলোকৰ অৱদান ক'ৰবাত আমি নিজে হেৰাই দিম, কাৰণ আমি আমাৰ নিজৰ ইতিহাস নিজে নাজানো। তো বৰ বিশেষ ক'বলৈ নাযাওঁ। আৰু মই দুখ প্ৰকাশ কৰিছোঁ যে অসম সাহিত্য সভাই হয়তো ক'ৰবাত নহয় ৰঘুনাথ তাঁতীক একেবাৰে পাহৰিলে বুলি। যদি নাপাহৰিলে হয় তো আজি এই অনুষ্ঠানটি বৰ এক বেলেগ ধৰণে এক বেলেগ পৰ্যায়ত হয়তো আজি উদযাপন কৰিলে হয়। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেঞ্চিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।